এনআৰচি এখন আমি শুদ্ধ এনআৰচি অসমৰ সকলো নাগৰিকে বিচাৰো নে নিবিচাৰো ডেফিনেটলি আমি বিচাৰো যিটো কাৰণে প্ৰায় ৫৫,০০০ এমপ্লয়ি অসম চৰকাৰৰ তাত নিয়োগ কৰা হৈছিল ১৬০০ কোটি টকা তাত খৰচ কৰা হৈছিল আৰু তাৰ পিছতো আমি আজি তাৰিখত এখন শুদ্ধ এনআৰচি কিয় পাবলৈ সক্ষম নহলো এক বৃহৎ প্ৰশ্ন এতিয়া কথাটো হৈছে আমি অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত কোনো সন্দেহযুক্ত বা অভাৰতীয় নাগৰিকক আমি অসমলৈ আহাটো বা ভাৰতলৈ আহাটো আমি কেতিয়াও নিবিচাৰো এতিয়া কথাটো হৈছে ডাবল ইঞ্জিন চৰকাৰ আছে ডাবল ইঞ্জিন চৰকাৰক আমি কৈছো ডিটেক্ট ডিটেনশন এণ্ড ডিপোৰ্ট এটা ডিটেক্ট ডিটেনশন এণ্ড ডিপোৰ্ট কৰিবৰ কাৰণে দুইখন দেশৰ মাজত এটো এটা চুক্তি কৰি পেলাই তেওঁলোকে কৰিব লাগিব আজি কেদিনমানৰ আগত আপোনালোকে দেখিছে প্ৰায় ৬৫ জন ব্যক্তিক পুশবেকৰ নামত তেওঁলোকে গোটেই অসমত ক'লে যে বাংলাদেশী তেওঁলোকে ধৰিছে এতিয়া তেওঁলোকক ডিপোৰ্ট কৰিব কিন্তু অতি আপোনাৰ হতাশজনক কথা তেওঁলোকক আকৌ ঘূৰাই আনি মই যদি আপোনাক এটা উদাহৰণ দিওঁ মৰিগাঁৱৰ আৰক্ষী অধীক্ষকে তেওঁলোকক আকৌ পৰিয়ালক ফোন কৰি মই এটা উদাহৰণ দিছো গোটেইখিনি মই নিদিও যে আপোনালোকৰ যিজনক পুশবেকৰ কাৰণে নিয়া হৈছিল তেওঁক আকৌ ঘৰলৈ ঘূৰাই সমজাই দিবলগীয়া হ'ল তাৰ অৰ্থটো হৈছে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰীক কৈছো সাবজেক্ট টু এনআৰচি গোটেই কথাখিনিয়ে যিহেতুকে নাগৰিকত্বৰ বিষয়টো যে সেন্ট্ৰেল সাবজেক্ট তথাপিও আমি কৈছো যে আপোনালোকে ৰাজনৈতিক এটা উদ্দেশ্য প্ৰণোদিতভাৱে অসমখন অশান্ত কৰিবৰ কাৰণে হিন্দু মুছলমানক আপোনালোকে মুছলমানক ধৰি পেলাই হিন্দু ভোটটো পলাৰাইজ কৰিবৰ কাৰণে যি ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰিছে ইয়াক আমি একচুয়ালি আপোনালোকক গৰিহণা দিছো যে এনেকুৱা কোনো নাগৰিকৰ ক্ষেত্ৰত হ'ব নালাগে বিদেশী কি হিন্দুৱে হওক বা মুছলমানে হওক বিদেশীক ইয়াৰ পৰা প্ৰত্যাৱৰ্তন কৰিব লাগে এক ২ নম্বৰৰ কথাটো হৈছে গোৱালপাৰাৰ মাটিয়াত যেটো ডিটেনশন কেম্প আছে ডিটেনশন কেম্পত যি সকল লোক আছে উচ্চতম ন্যায়ালয়ে কৈছে যে এই কথাটো কিন্তু মানে ডিটেনশন কেম্পত থকা লোকসকলক মানে তাত যেনেকৈ ৰাখিছে এটো যুক্তিসংগত হোৱা নাই এটা ডিটেনশন কেম্পত থকা মানুহসকলৰ ভিতৰত মানৱ অধিকাৰ কেনেকৈ খৰ্গ কৰা হৈছে এই কথাটো কিন্তু খৰ্ব কৰা হৈছে এই কথাটো চিন্তাৰ বিষয় আপোনালোকে ভালকে জানে যে ডিটেনশন কেম্পত মই মাটিয়া ডিটেনশন কেম্পত গৈ তাৰ ওচৰত গুটেইখিনি আমি যেহেতুকে ভিতৰত যাব দিয়া নহয় আমি যিমানখিনি তাত থকা মানে সুৰক্ষাত থকা ব্যক্তিৰ লগত কথা পাতিছো তাত মানসিকভাৱে যি সকল মানুহ ভাগি গৈছে চিকিৎসাৰ অভাৱ শাৰীৰিক চিকিৎসাৰ কাৰণে তাত অভাৱ হৈছে পৰিয়ালৰ লগত কথা বতৰা পতাত তেওঁলোকক যেটো মানসিক মানৱ মানে অধিকাৰ খৰ্ব কৰা হৈছে এই কথাবিলাকো চিন্তনীয় বিষয়